এতিয়া আমি চেপ্টাৰ 11 মানুহৰ চকু আৰু বাৰে বাৰে পৃথিৱীৰ কেইটামান এক্সাৰসাইজ আছে, বেছি নাই, অলপ 3-4টামান হ'ব এক্সাৰসাইজ আছে, গোটেইকেইটা আমি আলোচনা কৰিম। সো তাৰ আগতে যদি তোমালোকে থিওৰি পাৰ্টটো যদি এতিয়াও চোৱা নাই, থিওৰি পাৰ্টটো আগত চাই লোৱা, ঠিক আছে? কাৰণ থিওৰি পাৰ্টটো যদি তোমাৰ কমপ্লিট হোৱা নাই তেনেহ'লে তুমি এক্সাৰসাইজত যাব নালাগে। যদি থিওৰি পাৰ্টটো চোৱা নাই, ডিছক্ৰিপশ্যনত ভিডিঅ' লিংকটো দিয়া আছে, তাত তুমি গৈ থিওৰিটো আগত চাই লোৱা, তাৰপিছত তুমি এক্সাৰসাইজ কৰিবা, ঠিক আছে? এতিয়া চোৱা, ভেৰি চিম্পল। এইটো চেপ্টাৰত যিকেইটা অংক আছিল তাৰে ভিতৰত তোমাৰ 2018 SSLC 2018ত তোমাৰ এই অনুশীলনীৰ 5 নম্বৰ 6 নম্বৰ অংক 2018ত আহিছিল, ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে যে দৃষ্টিৰ যি বিকাৰ আছে তিনিটা, দৃষ্টিৰ যি তিনিটা বিকাৰ আছে, আমি প্ৰথমটো পাইছোঁ কি, 1 নম্বৰ পাইছোঁ কি মায়োপিয়া, ঠিক আছে? মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, নিকট দৃষ্টিগ্ৰস্ততা, ঠিক আছে? মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা। ইয়াতে চোৱা, ইয়াতে সংশোধনীত আমি কি উত্তল লেন্স আমি ব্যৱহাৰ, উত্তল নহয় অৱতল লেন্স আমি ব্যৱহাৰ কৰিব লাগে। সো এই নিকট দৃষ্টিগ্ৰস্ততা সংশোধনত কি অৱতল লেন্স ব্যৱহাৰ কৰিব লাগে, এটা বস্তু মনত ৰাখিবা। আৰু কি 2 নম্বৰটো কি আছিল, হাইপাৰমেট্ৰপিয়া, হাইপাৰমেট্ৰপিয়া, ঠিক আছে? এই ইয়াৰ আন এটা নাম আছিল কি দূৰদৃষ্টিগ্ৰস্ততা, দূৰদৃষ্টিগ্ৰস্ততা। সো দূৰদৃষ্টিগ্ৰস্ততাত কি আমি উত্তল লেন্স আমি ব্যৱহাৰ কৰিছোঁ সংশোধনীৰ ক্ষেত্ৰত। সো উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ ৰোধ কৰিব পাৰি, আৰু উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি দূৰদৃষ্টিগ্ৰস্ততা ৰোধ কৰিব পাৰি। এটা কথা মনত ৰাখিবা যে অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় কি হয়, ঋণাত্মক, ঠিক আছে? আৰু উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় কি হয়, ধনাত্মক। এই কথাটো মনত ৰাখিবা, অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় ঋণাত্মক হয়, উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য ধনাত্মক হয়। এইটো কিয় হয়, এইটো আমি চেপ্টাৰ 10 যিটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আছিল, তাত আমি ডিটেইলছত অধ্যয়ন কৰিছোঁ। সো তোমালোকে তাতো সেই চেপ্টাৰটো থিওৰি পাৰ্টটো তোমালোকে অলপ ভালকৈ চাই ল'বা, চিহ্ন প্ৰথাটো চাই ল'বা কেনেকুৱা ধৰণৰ আছিল। তো এটা বস্তু ইয়াতে মনত ৰাখিবা কি মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনত আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ যাৰ ফ'কাছ দৈৰ্ঘ্য তোমাৰ ঋণাত্মক, আৰু হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনত কি আমি উত্তল লেন্স ব্যৱহাৰ কৰোঁ যাৰ ফ'কাছ দৈৰ্ঘ্য সদায় কি হয়, ধনাত্মক হয়। সো আৰু যিটো লেন্সৰ ক্ষমতা আছিল, লেন্সৰ ক্ষমতা P = 1/f, ঠিক আছে? সো P = 1/f, এইটো Pটো তোমাৰ ক্ষমতা, এইটো জানাই, Pটো হৈছে ক্ষমতা, আৰু এইটো Fটো হৈছে কি তোমাৰ কি ফ'কাছ দৈৰ্ঘ্য, Fটো হৈছে কি ফ'কাছ দৈৰ্ঘ্য, এইটো F, ঠিক আছে? আৰু ফ'কাছ দৈৰ্ঘ্য সদায় কি থাকে, মিটাৰত থাকে, এই কথাটো মনত থাকে, ফ'কাছ দৈৰ্ঘ্যটো সদায় কি থাকে, মিটাৰত থাকে। এতিয়া চোৱা, ইয়াতে চোৱা, দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে +5.5 ডায়েপ্টাৰ। ডায়েপ্টাৰ মানে কি 5.5 ডায়েপ্টাৰ ডি আখৰৰ দ্বাৰা বুজোৱা, ইয়াতে মাইনাছ দিয়া হৈছে, ইয়াতে প্লাছ দিয়া হৈছে। চোৱা, তোমাৰ কিতাপত মাইনাছ দিয়া আছে, কিন্তু মই ইয়াতে প্লাছ দিছোঁ। ইয়াৰ কাৰণটো কি, ইয়াৰ কাৰণ আছে। চোৱা, ইয়াতে পিৰ মান যদি তোমাৰ প্লাছ হয়, তোমাৰ এফৰ মানটো প্লাছত ওলাব, পিৰ মান প্লাছত থাকিলে এফৰ মানো প্লাছত ওলাব। চোৱা, যিহেতু P = 1/f, এইটো ফৰ্মুলাৰে আমি অংক কৰিম। সো ইয়াতে দূৰদৃষ্টিগ্ৰস্ততা, চোৱা, ইয়াতে দূৰদৃষ্টিগ্ৰস্ততাৰ ইয়াতে চোৱা পিৰ মান আছে তোমাৰ প্লাছ, ঠিক আছে? এইটো দূৰদৃষ্টিগ্ৰস্ততা, পিৰ মান প্লাছ হোৱা মানে কি তোমাৰ এফৰ মানো কি ওলাই যাব, প্লাছতে ওলাব। অৰ্থাৎ এই উত্তল লেন্সৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য প্লাছে ওলাব লাগিব। ইয়াতে পিৰ মানটো যদি ঋণাত্মক থাকে তেনেহ'লে এফৰ মানো ঋণাত্মক ওলাব, এইটোতো সম্ভৱ নহয়, কাৰণ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত কি সদায় উত্তল লেন্স ব্যৱহাৰ কৰা হয়, আৰু উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় ধনাত্মক হ'বই লাগিব। আৰু ইয়াতে চোৱা, পিৰ মান পজিটিভ থাকিলেহে এফৰ মান পজিটিভ ওলাব, সেইকাৰণে ইয়াতে চোৱা, ইয়াতে প্লাছ দিয়া হৈছে। আৰু চোৱা, এই যিটো নিকট দৃষ্টিগ্ৰস্ততা আছে, নিকট দৃষ্টিগ্ৰস্ততা মানে এইটো সংশোধনীত অৱতল লেন্স। সো অৱতল লেন্সত চোৱা, ইয়াতে -1.5 ডি দিয়া আছে, মাইনাছ চকত গ'ল -1.5 ডি। সো পিৰ মান দিয়া আছে। সো নিকট দৃষ্টিগ্ৰস্ততাত আমি জানো কি ফ'কাছ দৈৰ্ঘ্য তোমাৰ ঋণাত্মক ওলাব। সো এফৰ মান যদি পিৰ মান যদি মাইনাছ থাকে, সো এফৰ মানো কি ওলাই যাব, মাইনাছত ওলাই যাব, একৰ্ডিং টু দিছ ফৰ্মুলা, ঠিক আছে? সো এইখিনি কথা তোমালোকে কনচেপ্টখিনি অলপ মনত ৰাখিবা। এতিয়া আমি অংকটো কৰিম।
এতিয়া আমি অংকটো কৰিম প্ৰথমতে চোৱা কি আছে 1 নম্বৰটো দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে ঠিক আছে ইয়াতে চোৱা প্ৰথমতে দিয়া আছে কি দিয়া আছে p plus 5.5 diopter f is equal to what ঠিক আছে এটো আমি জানো যে p is equal to 1 by f p is equal to 1 by f f টো সদায় কি থাকে মিটাৰত থাকে মিটাৰত এটো আকো আমি জানো সো f is equal to কি হৈ যাব 1 by p ঠিক আছে এটো সোয়া f is equal to p এর মান কিমান 5.5 সো তে 5.5 টো যদি আমি ভাঙি দিও তেনে হলে পয়েন্ট টু উঠাই দিলে ওপৰত কি 10 আহিব আকো যদি আমি 5 দিয়ে এতে ডিভাইড কৰি দিও তেনে হলে এতে কি হৈ যাব 2/11 তে 2/11 ক যদি আমি ডিভাইড কৰো 0.1 আহিব এটো 11 আকো 9 আহিব 0 এটো 88 হৈ যাব ঠিক আছে সো আমি পাই গলো কি f is equal to 0.18 ঠিক আছে এটি কি হয়ে যাব মিটার হয়ে যাব মিটার আমি m লিখিম ডাইরেক্ট 0.18 মিটার এটু আকো সেন্টিমিটার যদি তুমি লিখা তেনে হলে হয়ে যাব কি 18 সেন্টিমিটার ঠিক আছে যেহেতু 100 সেন্টিমিটারত 1 মিটার হয় সতেব দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব 0.08 মিটাৰ অতএব কি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব কিমান 0.18 মিটাৰ বা 18 সেন্টিমিটার 0.18 মিটার বা 18 সেন্টিমিটার সো এতে ফোকাস দৈর্ঘ্য কি ধনাত্মক ওলাইছে ফোকাস দৈর্ঘ্য ধনাত্মক আর তুমি জানা যে দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত কি সদায় উত্তল লেন্স ব্যবহার করা হয় সো উত্তল লেন্সৰ ফোকাস দৈর্ঘ্য কি হয় সদায় ধনাত্মকে ওলায় ঠিক আছে সেই কাৰণে পিৰ মান ক্ষমতা ধনাত্মক ওলোৱাৰ লগে লগে ক্ষমতা ধনাত্মক আছে সেই কাৰণে এফৰ মান ধনাত্মক ওলাইছে এতিয়া চোৱা নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য এতিয়া 2 নম্বৰত আমি যেতিয়া লিখিম ঠিক আছে তো আস্তান দিছো এতিয়া নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে কি হ'ব এটো সোয়া ঠিক আছে এতে দিয়া আছে কি দিয়া আছে এটো লিখিলে ভাল হয় দিয়া আছে সোয়া p is equal to কিমান আছে -1.5d so f is equal to what very simple so আমি জানো যে আমি কি জানো p is equal to 1/f so f to the মিটাৰত এটো আমি জানো মিটাৰত উলাব লাগে so f is equal to কি হৈ যাব 1/p ঠিক আছে তে f is equal to p কি p এর মান কিমান 1.5 ডায়োপ্টাৰটো লিখিব না লাগে so তে f is equal to তে মাইনাস টো আমি আগফালে আনি দিলো পয়েন্ট উঠাই দিলে ওপৰত 10 আহিব আৰু এতে 15 আহি যাব এতিয়াতে কটাকটি কৰিলে কিমান হৈ যাব তে 2/3 আহিব so f is equal to -2/3 তে -2/3 একো ডিভাইড কৰিলে কি কিমান হ'ব 0 এটো পয়েন্ট টু দিয়াৰ লগে লগে 0 আহিব এতে 6 আহিব এটো 18 হৈ গল তে 2 আহিব আকো 0 আকো 6 এনেদৰে 6 হৈ থাকিব ঠিক আছে এটো আমি গম পালো সো এটো হৈ যাব কি তলতে লিখো ইয়াত ইফালে লিখো কথা নাই -0.666 হৈ যাব এখানে আমি 67 আমি দিব পাৰো 67
সো এটো কি হয়ে যাব মিটার মিটার যেতে হবো f = -0.67 মিটার এটু আমি সেন্টিমিটার লিখলে কি হয়ে যাব 67 সেন্টিমিটার ঠিক আছে 67 সেন্টিমিটার অতএব আমি লিখতে পারো যে নিকট দৃষ্টিগ্রস্ততা সংশোধনের ভাবে আবশ্যকীয় লেন্সের ফোকাস দৈর্ঘ্য 67 সেন্টিমিটার অতএব নিকট দৃষ্টিগ্রস্ততা সংশোধনের ভাবে আবশ্যকীয় লেন্সর ফোকাস দৈর্ঘ্য এটু f হয় ফোকাস দৈর্ঘ্য কিমান হব -0.67 মিটার বা 67 এটু মাইনাস হব মই মুছি ভালকে লিখি দিছো -67 সেন্টিমিটার সো এইটো হব উত্তর ঠিক আছে সো নিকট দৃষ্টিগ্রস্ততা সংশোধনের ভাবে আবশ্যকীয় লেন্সের ফোকাস দৈর্ঘ্য হব -0.67 মিটার বা 67 সেন্টিমিটার এতিয়া চোৱা নিকট দৃষ্টিগ্রস্ততা সংশোধনত কি আমি সদায় অবতল লেন্স ব্যবহার কৰো সো অবতল লেন্সের ফোকাস দৈর্ঘ্য কি হয় সদায় ঋণাত্মক হয় এতে চোৱা f এর মান কি ঋণাত্মকে ওলাই গৈছে সো এনেদৰে আমি অঙ্কবিলাক কৰিব লাগিব সো তোমাৰ টেক্সট বুকত এতে মাইনাস দিয়ে আছে তুমি এতে প্লাস কৰি লবা আৰু এটু তোমাৰ মাইনাসে থাকিব এটা কথা মনত ৰাখিবা কি নিকট দৃষ্টিগ্রস্ততা বা মায়োপিয়া সংশোধনত কি যেটো ক্ষমতা সদায় কি ঋণাত্মক থাকে ঋণাত্মক থাকিব লাগিব ঠিক আছে তেতিয়াহে ফোকাস দৈর্ঘ্য ঋণাত্মক ওলাব এই কথাটো মনত ৰাখিবা আৰু কি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে যেহেতু উত্তল লেন্স ব্যবহার করা হয় সো সেইকাৰণে ইয়াৰ ক্ষমতাটো কি সদায় প্লাসত থাকে আৰু সেইকাৰণে ইয়াৰ ক্ষমতা প্লাসত থাকিলে ফোকাস দৈর্ঘ্য কি প্লাসত ওলাব সো এনেদৰে আমি অঙ্কবিলাক কৰিম যাতে আমাৰ কোনো ভুল নহয় আৰু এই অঙ্কটো চোৱা আৰু SSLC 2018 ত আহিছিল তুমি যদি কোশ্চেন চোৱা SSLC 2018 ত এই কোশ্চেনটো আহিছিল যত তোমালোকে মেইন যেটো কোশ্চেনটোতে অলপ সাইনৰ খেলিমেলি কৰিছে ইহতে এইটো মাইনাস দিছে আৰু এইটো প্লাস দিছে সো ওলটাকৈ দিছে তাৰ কাৰণে এইটো চোৱা যদি এইটো তুমি মাইনাস দিয়া ফোকাস দৈর্ঘ্য মাইনাস ওলাই যাব ঠিক আছে আৰু দূৰদৃষ্টিগ্ৰস্ত সংশোধনত কেতিয়াও এইটো ফোকাস দৈর্ঘ্য মাইনাস ওলাব নোৱাৰে কাৰণ আমি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত আমি সদায় কি উত্তল লেন্স ব্যবহার কৰো সো উত্তল লেন্সৰ ফোকাস দৈর্ঘ্য সদায় কি তোমাৰ প্লাসে হয় ঠিক আছে সো 2018 এর কোশ্চেনটো অলপ খেলিমেলি আছিল তোমালোকে অলপ চাই লবা এইটো মই যেনেকে লিখিছো কোশ্চেনটো তোমালোকে ইয়াতে প্লাস আৰু ইয়াতে মাইনাস চিহ্নটো দি কৰা অনুশীলনী কোশ্চেন নম্বৰ 6 নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজনীয় হয় লেন্সৰ প্ৰকৃতি আৰু ক্ষমতা লাগে সো ক্ষমতাৰ কাৰণে আমি p উলিয়াব লাগিব আৰু প্ৰকৃতিৰ কাৰণে আমাক কি f উলিয়াব লাগিব সো এটো চোৱা কি বিকাৰ নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া বেমাৰ এই বেমাৰত কি নিকটৰ বস্তু অৰ্থাৎ ওচৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় সাপোজ এই আমাৰ চকুৰ মই উত্তল লেন্স আঁকিলো সাপোজ এইটো আমাৰ এটা চকু আছে ঠিক আছে এই চকুৱে কি কৰিছে ই দূৰবিন্দু যেটো দূৰৰ বিন্দু ই অসীমৰ বস্তু ই কি স্পষ্টকৈ দেখা নাপায় ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় ঠিক আছে সো মানুহৰ যেটো দূৰবিন্দু চোৱা মানুহৰ দূৰবিন্দু কি অসীমত সুস্থ মানুহৰ দূৰবিন্দু কি অসীমত এইটো আমি জানো সুস্থ মানুহৰ দূৰবিন্দু অসীমত থাকে এইটো ডট 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 মই ধৰি লৈছো ঠিক আছে এইটো অসীম বুলি ধৰি লৈছো এতে চোৱা কিন্তু এইজন মানুহ যিজনৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ আছে বা মায়োপিয়া বেমাৰ আছে এই যেটো অসীম দূৰত্বৰ বস্তুটো কি 80 সেন্টিমিটাৰত তেওঁ দেখি আছে কিমান 80 সেন্টিমিটাৰত তেওঁ দেখি আছে -80 সেন্টিমিটাৰ যেটো এইটো বাওফালে থাকিব যে লেন্সৰ বাওফালে আছে সো এইকাৰণে মই মাইনাস দিছো ঠিক আছে এতে সব কথাটো হৈছে কি এই নিকট দৃষ্টিগ্ৰস্ততা বেমাৰৰ কাৰণে অসীম দূৰত্বৰ বস্তু এটা 80 সেন্টিমিটাৰত তেওঁ কি দেখা পাই আছে সো ইয়াৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ ক্ষমতা কিমান হ'ব হেতু লাগে সো আমি জানো নিকট দৃষ্টিগ্ৰস্ত যেটো বেমাৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰত আমি কি সদায়
অৱতল লেন্স আমি ব্যৱহাৰ কৰোঁ এইটো আমি জানো ঠিক আছে এইটো আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে ইয়াতে আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ কিন্তু আমি এইটো নকম আমি F2 উলিয়াইহে আমি অৱতল লেন্স ব্যৱহাৰ কৰিম সো F2 চাবা এইটো ঋণাত্মক ওলাব অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় কি ঋণাত্মক হয় F2 কি ঋণাত্মক ওলাই যাব সো তাৰ পৰা আমাক আকৌ P লাগিব ঠিক আছে সো P = 1/f সো ইয়াৰ পৰা আমি P ৰ মানটো উলিয়াই লম কিন্তু আমাক যে F2 আমি উলিয়াম সো এই F2 আমি কেনেকৈ উলিয়াম আমাক কি কি দিয়া আছে ইয়াতে চোৱা ইয়াৰ আপাত অৱস্থা নিকট দৃষ্টিগ্ৰস্ততা বেমাৰৰ এই কি অসীমৰ বস্তুতে 80 সেন্টিমিটাৰ তেওঁ দেখা পাই আছে ঠিক আছে সো প্ৰকৃত বস্তু এটা আছে প্ৰকৃত স্থান হৈছে অসীমত ঠিক আছে আৰু ইয়াৰ আপাত অৱস্থান কত হৈ আছে 80 সেন্টিমিটাৰত সো আমি এইটো ক'ব পাৰো যে ই যেটো লক্ষ্য বস্তু যেটো আছে ইয়াৰ অসীমত আছে কিন্তু ই কি ভি কত হৈ আছে -80 সেন্টিমিটাৰত 80 সেন্টিমিটাৰত ইয়াৰ কি ভি হৈছে মানে প্ৰতিবিম্ব অৰ্থাৎ আপাত অৱস্থা সেই বস্তুটোৰ আপাত অৱস্থা হৈ আছে 80 সেন্টিমিটাৰ দূৰত্বত চকুৰ পৰা 80 সেন্টিমিটাৰ দূৰত্বত ইয়াৰ আপাত অৱস্থাটো হৈ আছে সো আমি এইটো ইউৰ মান এইটো ধৰিব পাৰো অসীম আৰু ভিৰ মান আমি ধৰিব পাৰো প্ৰতিবিম্বৰ দূৰত্ব কি -80 সেন্টিমিটাৰ এই বেমাৰটোৰ কাৰণে ঠিক আছে সো এতিয়া এই -80 সেন্টিমিটাৰৰ যেটো বস্তুতে দেখা পাই আছে এই বস্তুটো অসীমতে দেখা পাব লাগে যেটো প্ৰকৃত স্থান হেইটোতে দেখা পাব লাগে তাৰ কাৰণে এটা আমি লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু আমি জানো নিকট দৃষ্টিগোচৰ সদায় অৱতল লেন্স ব্যৱহাৰ কৰা হয় আৰু এই লেন্সটোৰ ক্ষমতা কিমান হ'ব হেইটো আমি ক্যালকুলেশন কৰি উলিয়াম ফোকাস বাহিৰ কৰি এটো আমি ক্ষমতাটো উলিয়াম ঠিক আছে এতিয়া চোৱা আমাৰ কি কি দিয়া আছে প্ৰথমতে চোৱা মই কি কৈছো যে ইউ দিয়া আছে ইউটো হৈছে অসীম আৰু ভি দিয়া আছে ভিটো কি 80 সেন্টিমিটাৰ যেটো অসীমৰ বস্তুতে 80 সেন্টিমিটাৰ দেখা পাই আছে সো প্ৰথমতে চোৱা দিয়া আছে কি দিয়া আছে ইউ দিয়া আছে ইউ আছে তোমাৰ মাইনাস ডেল্টা বুলি ধৰিছো ইয়াতে অসীম ঠিক আছে আৰু ভি কত আছে -80 সেন্টিমিটাৰত কিয় -80 সেন্টিমিটাৰত কাৰণ ই অসীমৰ বস্তুতে 80 সেন্টিমিটাৰত দেখি আছে প্ৰকৃত অৱস্থা এইটো কিন্তু আপাত অৱস্থা ইয়াৰ 80 সেন্টিমিটাৰত হৈ আছে হেকাৰণে এইটো আপাত মানে ধৰি লোৱা এই অসীমৰ বস্তুতে 80 সেন্টিমিটাৰত ইয়াৰ প্ৰতিবিম্ব গঠন হৈছে সো ইয়াৰ পৰা আমি F2 আমি উলিয়াই লম ঠিক আছে তাৰ পৰা আমি P উলিয়াম এতিয়া আমি জানো যে আমি কি জানো যে 1/v - 1/u = 1/f এটো লেন্সৰ যেটো সমীকৰণ আমি জানো চকুত তোমাৰ উত্তল লেন্স থাকে সো ইয়াৰ তোমাৰ সমীকৰণ যেটো আমাৰ লেন্সৰ সমীকৰণ হেইটো ব্যৱহাৰ কৰি আমি F2 উলিয়াম ঠিক আছে F2 উলিয়াম এতিয়া 1/f মই ইফালে লৈ আহিছো 1/v - 1/u এতিয়া চোৱা 1/f টো কি হ'ব 1/v ৰ মান আছে -80 আৰু u ৰ মান আছে কিমান ডেল্টা আছে ঠিক আছে সো ইয়াতে চোৱা এটা বস্তু মনত ৰাখিবা এই 1/f - 1/80 ইয়াতে যেহেতু 1/delta = 0 1/delta = কি 0 সো এই মানটো গোটেইখিনি কি হৈ যাব 0 হৈ যাব আৰু এইটো 0 টো আমি লিখিব নালাগে ঠিক আছে প্লাস মাইনাস 0 যতে প্লাস মাইনাস কৰা হেতুৱে মান থাকি যাব সো হেকাৰণে ইয়াতে আমি লিখিব পাৰো কি ইয়াতে আমি লিখিব পাৰো 1/f = কি আছে -1/80 আৰু কি এতে f = হৈ যাব -80 সেন্টিমিটাৰ ঠিক আছে ফোকাস দৈৰ্ঘ্য পাই গলো এটো যদি আমি মিটাৰত লিখো কি হ'ব মিটাৰত লিখিলে -0.8 এইটো মিটাৰ ঠিক আছে এতিয়া সোয়া f = কিমান হৈ যাব -0.8 মিটাৰ আমি পাই গলো তো ফোকাস দৈৰ্ঘ্য পাই গলো এতিয়া আমি p বাহিৰ কৰিম আকৌ ক্ষমতা p = কিমান আছে 1/f f টো কি মিটাৰত থাকে সদায় f টো সদায় কি থাকিব মিটাৰত অতএব p = কিমান আহিব 1/-0.8 -0.8 p = তো মাইনাস পয়েন্ট উঠাই দিলে ওপৰত 10 আহিব 10/8 আহিব এতিয়া p = কিমান হ'ব মাইনাস এটো যদি তুমি কটাকটি কৰা -1.25 d ডায়োপ্টাৰ আহি যাব এটো যদি তুমি ডিভাইড কৰা 1.25 ডায়োপ্টাৰ আহিব ঠিক আছে মাইনাস ওলাইছে
অতএব লেন্সৰ ক্ষমতা কি হ'ব অতএব সংশোধনী লেন্সৰ ক্ষমতা অতএব সংশোধনী লেন্সৰ ক্ষমতা -1.25 ডায়োপ্টাৰ মাইনাছ হ'ব ঠিক আছে তো যেহেতু ক্ষমতা মাইনাছ এতিয়া চোৱা যেহেতু কি ক্ষমতা ঋণাত্মক গতিকে লেন্সৰ প্ৰকৃতি কি হ'ব অৱতল লেন্সৰ প্ৰকৃতি অৱতল লেন্স হ'ব সো লেন্সৰ প্ৰকৃতি কি হৈ যাব অৱতল ঠিক আছে এইটো হৈছে অৱতল লেন্স আৰু এইটো আমি জানো যে নিকট দৃষ্টিগ্ৰস্ত যেটো বেমাৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ এই অৱতল লেন্সৰ উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বেমাৰ ৰোধ কৰিব পাৰি এতিয়া চোৱা কথাটো হৈছে কি আমি -1.25 ডায়োপ্টাৰ ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি আমাৰ যেটো বেমাৰ আছিল যে দূৰৰ বস্তু 80 সেন্টিমিটাৰ দেখা পাই আছে এই বেমাৰটো আমি ৰোধ কৰিব পাৰি অৰ্থাৎ এই দূৰবিন্দু অৰ্থাৎ দূৰৰ বস্তুটো যিমান দূৰত্বত আছে সিমান দূৰত্বতে দেখা পাব অসীমৰ বস্তুটো অসীমতে দেখা পাব 80 সেন্টিমিটাৰ আৰু দেখা নাপায় যদি আমি -1.25 ডায়োপ্টাৰৰ অৱতল লেন্স আমি যদি ব্যৱহাৰ কৰোঁ সো এনেদৰে এই অংকবিলাক কৰিব লাগিব ভেৰি সিম্পল তোমালোকে মনত ৰাখিব 1/delta = 0 1/delta = 0 ডেল্টা মানে এইটো অসীম থকাৰ কাৰণে এইটো ডেল্টা বুজোৱা হৈছে আৰু এনেদৰে অংকটো কৰিবা কৰি চাবা ক্ষমতা কি আহিব -1.25 ডায়োপ্টাৰ আহিব যেহেতু ক্ষমতা ঋণাত্মক গতিকে লেন্সখনৰ প্ৰকৃতি কি হৈ যাব অৱতল লেন্স এই অংকটোলৈ মন কৰা অনুশীলনীৰ কোৱেশ্চন নম্বৰ 7 দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুওৱা ৰশ্মিচিত্ৰ অংকন কৰা ইয়াতে দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এই বিকাৰৰ সংশোধনীৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা অৰ্থাৎ পি লাগিব ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 সেন্টিমিটাৰ এতিয়া চোৱা এই যে দূৰদৃষ্টিগ্ৰস্ততা ইয়াৰ আন এটা নাম হৈছে হাইপাৰমেট্ৰোপিয়া এই বেমাৰটো যদি হয় তেনে ব্যক্তি এজনে ওচৰৰ বস্তু কি স্পষ্টকৈ দেখা নাপায় দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু ওচৰৰ যেটো বস্তু আছে স্পষ্টকৈ দেখা নাপায় ইয়াৰ নিকট বিন্দুত প্ৰবলেম আছে ঠিক আছে প্ৰবলেমটো কি চোৱা সুস্থ মানুহৰ নিকট বিন্দু 25 সেন্টিমিটাৰ ইয়াত দিয়া আছে ঠিক আছে সাপোজ এইটো এটা চকু ঠিক আছে চকুৰ যদি তোমাৰ যদি এইটো এই হয় অক্ষিগোলক হয় ঠিক আছে চকু এইটো ধৰি লৈছো এই স্বাভাৱিক মানুহ এজনৰ নিকট বিন্দু 25 সেন্টিমিটাৰ ঠিক আছে তো এই 25 সেন্টিমিটাৰৰ বস্তু এটা কি এই যদি দূৰদৃষ্টিগ্ৰস্ততা নাইবা হাইপাৰমেট্ৰোপিয়া যদি বেমাৰ থাকে এই 25 সেন্টিমিটাৰৰ বস্তুটা কি দূৰত দেখা পাব ঠিক আছে বা ইয়াতে 1 মিটাৰত দেখা পাই আছে সো ইয়াতে কি 1 মিটাৰত দেখা পাই আছে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ দেখা পাই আছে ঠিক আছে সো আৰু বেছি হ'ব পাৰে বা কম হ'ব পাৰে মুঠ কথা এইটো তুমি বুজি ৰাখিবা যে দূৰদৃষ্টিগ্ৰস্ত বেমাৰ হলে ই যেটো ইয়াৰ যেটো নিকট বিন্দু আছে নিকট বিন্দুটো দূৰত আহে ঠিক আছে নিকট বিন্দু ইয়াৰ 25 ৰ পৰা বেছি হৈ যায় সাধাৰণতে তুমি জানাই যে এই যেতিয়া দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ যেটো হয় তেতিয়া এই নিকটৰ বস্তুটোৰ কি প্ৰতিবিম্বই অক্ষিপটৰ পিছফালে গুচি যায় এতিয়া এই অক্ষিপটৰ পিছফালে যেতিয়া গুচি যাব এতিয়া এই বিন্দুটো প্ৰতিবিম্বটো অক্ষিপটত আনিবলৈ হলে ইয়াতে এটা লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু সেই লেন্সটো হৈছে কি তোমাৰ উত্তল লেন্স ঠিক আছে মই ইয়াতে সংশোধনীৰ ৰশ্মিচিত্ৰ আমি অংকন কৰিম সো ইয়াতে যদি এইটো যদি উত্তল লেন্স হয় ইয়াতে মই চকুটো মই আগত আঁকি লৈছো ঠিক আছে মই সৰুকৈ আঁকিছো বেছি ডাঙৰকৈ আঁকিব নালাগে এনেকে গোল হোৱা নাই অলপ গোলকৈ আঁকিব লাগিব এইটো সাপোজ আঁকিছো এতিয়া চোৱা এতে সিধা সিধি এটা ৰশ্মি আমি টানি দিম এইটো ৰশ্মি সিধা সিধি এটা ৰশ্মি টানি দিম এতে নিকট বিন্দু ইয়াৰ পৰা তুমি সো ইয়াতে তোমাৰ উপযুক্ত ক্ষমতাৰ কি এটা উত্তল লেন্স আমি ব্যৱহাৰ কৰিব লাগিব নিকট বিন্দু আমি যদি ইয়াতে লাও সিধা হোৱা নাই নিকট বিন্দু যদি আমি ইয়াতে লাও সো ইয়াৰ পৰা কি হ'ব এই বিন্দুটো এনেকৈ গৈ অক্ষিপটত মিলিত হ'ব ঠিক আছে এই বিন্দুটো এনেকৈ গৈ কি হ'ব অক্ষিপটত মিলিত হ'ব এতিয়া চোৱা
বস্তুটো আছে কি বস্তুটো এইখিনিত তেওঁ দেখা পাই আছিল ইমান সময় এইখিনিত দেখা পাই আছিল আগত সাপোজ এইটো এন ড্যাশ হৈ আছে সো এতিয়া এই উত্তল লেন্স এতে ব্যবহার করার লগে লগে এই কি 25 সেন্টিমিটারতে বস্তুটো দেখা পাই আছে এটু চিত্র তোমার কি হয়ে যাব চিত্র তোমার দূরদৃষ্টিগ্রস্ততা সংশোধনৰ ৰশ্মি চিত্ৰ যদি সংশোধনৰ ৰশ্মি চিত্ৰ আহে তেনেহলে এটা এটু আঁকিলে হৈ গল এতিয়া চোৱা আমি বস্তুটো দেখা পাই আছিল 100 সেন্টিমিটার এই ব্যক্তিজনৰ কথা মই কৈছো ই দেখা পাই আছিল 100 সেন্টিমিটার অর্থাৎ 1 মিটাৰত দেখা পাই আছিল আমি এটু উত্তল লেন্স ব্যবহার কৰিলো ব্যবহার কৰাৰ লগে লগে কি প্ৰতিবিম্বটো অক্ষিপটত গঠন হল চোৱা অলপ আগবাঢ়ি আহিল ঠিক আছে সো এনেদৰে দূৰদৃষ্টিগ্ৰস্ততা নাইবা হাইপাৰমেট্ৰোপিয়া যেটো বেমাৰ আছে এই বেমাৰটো উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যবহার কৰি আমি ৰোধ কৰিব পাৰি এতিয়া চোৱা এই উপযুক্ত ক্ষমতা এতে এই পি যেটো আমি উলাম ক্ষমতা মানে পি ঠিক আছে পি ইজ ইকুয়াল টু হোৱাট এই পি যেটো উলাম এইটো হৈছে ক্ষমতা এই ক্ষমতাটো কিমান হ'ব হেতু আমি ক্যালকুলেশন কৰি উলিয়াব লাগিব এতিয়া চোৱা পিৰ তো আমি জানো পিৰ ফৰ্মুলা হৈছে 1/f আৰু এইটো f টো কি থাকে মিটাৰত থাকে এতিয়া f ৰ মানটো উলিয়াব লাগিব সো f ৰ মানটো উলিয়ালে তোমাৰ u লাগিব v লাগিব এতিয়া u আৰু v আমি কৰ পৰা পাম চোৱা মানুষজনে প্রকৃত বস্তুটো আছে 25 সেন্টিমিটার অর্থাৎ ইয়ার নিকট বিন্দু কি আছে স্বাভাবিক চকুর নিকট বিন্দু 25 সেন্টিমিটার এই 25 সেন্টিমিটার থকা বস্তুটো কত দেখা পাই আছে 100 সেন্টিমিটার অর্থাৎ 1 মিটারত দেখা পাই আছে এতে মিটারত থাকিব পারে সেন্টিমিটারত থাকিব পারে ঠিক আছে সো 1 মিটার অর্থাৎ 100 সেন্টিমিটারত দেখা পাই আছে সো প্রকৃত বস্তু ইয়াত কিন্তু ইয়ার আপাত অবস্থা ইয়াত বস্তুটো দেখা পাই আছে ইয়াত সো অর্থাৎ আমি এটা কব পাৰো সো লক্ষ্যবস্তুৰ স্থান 25 সেন্টিমিটাৰত কিন্তু হেই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব কত হৈ আছে 100 সেন্টিমিটাৰত হৈ আছে অৰ্থাৎ 1 মিটাৰত হৈ আছে সো এটা আমি কব পাৰো যে u = কিমান আছে u = 25 সেন্টিমিটার আৰু কি v = -100 সেন্টিমিটার 1 মিটার অর্থাৎ -100 সেন্টিমিটার আমি লিখিব পাৰো ইয়াৰ পৰা f আৰু p উলিয়াম সো ইয়াতে দিয়া আছে প্ৰথমতে লিখা দিয়া আছে কি লিখিম u = -25 সেন্টিমিটার কারণ প্রকৃততে বস্তুটো 25 সেন্টিমিটারত আছে কিন্তু তেও দেখা পাই আছে কত 1 মিটারত দেখা পাই আছে 1 মিটার মিন্স 100 সেন্টিমিটার যেহেতু এটু সেন্টিমিটারত আছে এটু আমি সেন্টিমিটারত উলিয়াই ললো সো f = what p = what এতিয়া আমি জানো যে আমি কি জানো 1/f = so 1/v minus 1/u এতিয়া চোৱা 1/f হৈছে 1/v ৰ মান কিমান আছে v ৰ মান আছে 100 ইফালে মাইনাস u ৰ মান কিমান আছে -25 ঠিক আছে এতিয়া তুমি মানটো বহাই দিয়া ইয়াত মানটো যদি বহাই দিয়া 1/f কিমান হৈ যাব -100 এতে মাইনাসে প্লাস 1/25 ঠিক আছে এটু মই মুছি দিছো এতিয়া সোয়া ধুনিয়াকে কৰিবা তোমালোকে এবিলাক তুলি লোৱা এতিয়া 1/f কিমান হৈ যাব 1/f এটু যদি লখাগু লোৱা কিমান হৈ যাব 100 লখাগু কিমান 100 এতে হ'ব -1 যেহেতু 1 আছে -1 প্লাস এটু 25 আছে এটু হৈ যাব +4 ঠিক আছে এতিয়া 1/f = এতে মাইনাস প্লাস এটু 3/100 3/100 হলে f = কিমান হৈ যাব 100/3 এটু f2 সো 100/3 এটু কিন্তু সেন্টিমিটারত আছে ঠিক আছে সোয়া এটু এতে সেন্টিমিটার সো এটু কি সেন্টিমিটার হৈ যাব 100/3 তুমি এতে মানটো উলিয়ালে তোমাৰ কিমান হৈ যাব 33.33 সেন্টিমিটার এনেদৰে উলিয়াব পাৰা সো এতে আমি মিটাৰত উলিয়াব লাগিব মিটাৰত উলিয়ালে সোয়া 1/3 মিটাৰত উলিয়ালে 1/100 এৰে কি পূৰণ হৈ যায় 1/100 এৰে পূৰণ হৈ যায় এতিয়া এটু যদি কাটাকাটি যায় তেতে কি থাকিব 1/3 এটু মিটার হৈ গল ঠিক আছে 1/3 মিটার অতএব সো f = কি 1/3 মিটার সো 1/3 তুমি দিব পাৰা 0.33 মিটার 0.33 মিটার আকৌ কি ক্ষমতা p = 1/f সো
সো এইটো মিটাৰত কি ওলালো কাৰণ এই F2 সদায় কি মিটাৰত থাকে এই কথাটো কিন্তু মনত ৰাখিবই লাগিব কাৰণ সেন্টিমিটাৰত অংক কৰিলে ভুল হৈ যাব এতিয়া p টো কিমান হৈ যাব মিটাৰত থকা মানটো লিখিব লাগিব এইটো হৈছে 0.33 এতিয়া 0.33 মানে 1/3 সো 0.33 মানে এটো 1/3 1 আকৌ 1/3 এটো হৈ যাব কি 3 হৈ যাব সো আই 3 টো ওপৰত আহিব তেতে কি হৈ যাব p = কিমান হৈ যাব 3 ডায়োপ্টাৰ এটো ৰৈ গল অতএব সংশোধনী লেন্সৰ ক্ষমতা 3 ডায়োপ্টাৰ হ'ব আৰু লেন্সটো কি হ'ব লেন্সটো উত্তল লেন্স হ'ব লাগিব আৰু লেন্সটো কি হ'ব লাগিব উত্তল লেন্স হ'ব লাগিব সো এই উত্তল লেন্সৰ ইয়াতে ক্ষমতা কি হ'ব 3 ডায়োপ্টাৰ আমি 3D পাই গৈছো ঠিক আছে সো এয়া আছিল তোমালোকৰ অংক এনেদৰে অংক কৰিলে আমাৰ ধুনিয়াকৈ হৈ যাব তুমি যদি সংশোধনী ৰশ্মি চিত্ৰ আকে অকল এটো আকিলে হৈ যাব ঠিক